ভাৰতে তালিবানক দিলে ডাঙৰ উপহাৰ আফগানিস্তানক জীৱন দিলে ভাৰতে ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতৰ মানৱীয় সহায় আনকি তালিবানেও কলে ভাৰতৰ সৈতে উন্নত সম্পৰ্ক লাগে ভাৰতে সদায় আফগানিস্তানৰ সুখ দুখৰ লগত থিয় দিয়াৰ পৰম্পৰা পালন কৰি আহিছে হেয়া প্ৰাকৃতিক দুৰ্যোগেই হোক বা মানৱীয় সংকটেই হোক ভাৰতে প্ৰতিবাৰে আফগান জনসাধাৰণক সহায়ৰ হাত আগবঢ়াইছে ইয়াক কেৱল এখন ৰাষ্ট্ৰৰ দায়িত্ব নহয় বৰঞ্চ দুয়োখন দেশৰ মাজত শতিকা পুৰণি সম্পৰ্কৰো এক জীৱন্ত সাক্ষী এই ছবিয়ে নিজে সাক্ষী ভাৰতে পুনৰ এবাৰ আফগানিস্তানত ভূমিকম্প প্ৰভাৱিত লোকসকলৰ বাবে মানৱীয় সাহায্য আগবঢ়াইছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আফগানিস্তানৰ কাৰ্যবাহী বৈদেশিক মন্ত্ৰী আমিৰ খান মুক্তাকিৰ সৈতে এক সাক্ষাৎকাৰৰ সময়ত ঘোষণা কৰে ভাৰতে অতিৰিক্ত সামগ্ৰী প্ৰেৰণ কৰিছে যি খাদ্য সামগ্ৰীয়ে এই কঠিন সময়ত আফগান জনসাধাৰণৰ বাবে জীৱনদায়িনী হিচাপে পৰিগণিত হ'ব এই সাহায্য কেৱল সাহায্য সামগ্ৰী নহয় বৰঞ্চ এই ভাৰত আৰু আফগানিস্তানৰ মাজৰ গভীৰ বন্ধুত্ব আৰু মানৱীয় সম্পৰ্কৰ এক প্ৰতীক যি প্ৰতিটো পৰিস্থিতিত অটুট থাকে 1 ছেপ্টেম্বৰৰ নিশা আফগানিস্তানত অহা ভয়ংকৰ ভূমিকম্পই বৃহৎ ধ্বংসলীলা চলাইছিল ধাৰাবাহিকভাৱে অহা কম্পনবোৰে আফগান জনতাৰ জীৱনলৈ এক ভয়াৱহ পৰিস্থিতি নমাই আনিছিল সেই সময়ত ভাৰতে ততাতয়াকৈ কাবুলৰ 1000টা পৰিয়ালৰ বাবে ফেমিলি টেন্ট প্ৰেৰণ কৰিছিল 15 টন সাহায্য সামগ্ৰী কাবুলৰ পৰা কোনালৈ প্ৰেৰণ কৰিছিল এই সাহায্য তাৎক্ষণিক আৰু অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছিল আৰু এতিয়া পুনৰ এবাৰ ভাৰতে আফগান জনসাধাৰণৰ বাবে সহায়ৰ হাত আগবঢ়াইছে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়সৱালে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এই তথ্য সদৰি কৰি লিখিছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুক্তাকিৰ সৈতে হোৱা বৈঠকৰ পাছত ঘোষণা কৰিছে ভাৰতে ভূমিকম্প প্ৰভাৱিত আফগান লোকসকলৰ বাবে পুনৰ অতিৰিক্ত খাদ্য সামগ্ৰী প্ৰেৰণ কৰে ভাৰতৰ এই পদক্ষেপে এই কথাকে প্ৰমাণ কৰিছে যে বিপৰীত পৰিস্থিতিটো আমি আমাৰ মিত্ৰ ৰাষ্ট্ৰৰ সৈতে থিয় দিওঁ আৰু তেওঁলোকক সহায় কৰিবলৈ সম্ভৱতঃ সকলো পদক্ষেপ আমি গ্ৰহণ কৰোঁ আফগানিস্তানত অব্যাহত থকা প্ৰত্যাহ্বানৰ মাজত ভাৰতৰ এই মানৱীয় সহায় এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে ভাৰত কেৱল এখন সহযোগী নহয় বৰঞ্চ ভাৰত প্ৰকৃত বন্ধু উল্লেখ যে শেহতীয়াকৈ ভাৰতে সদ্ভাৱনাৰ প্ৰতীক হিচাপে আফগানিস্তানক 20খনকৈ এম্বুলেন্স উপহাৰ দিছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এই কথাও জনাইছে ভাৰতে অতি সোনকালে আফগান চিকিৎসালয়সমূহত MRI আৰু সিটি স্কেনৰ মেচিনো প্ৰদান কৰিব আৰু টিকাকৰণৰ বাবে ভেকচিনো যোগান ধৰিব আনহাতে তালিবানৰ কাৰ্যকৰী বৈদেশিক মন্ত্ৰী আমিৰ খান মুক্তাকিয়ে কৈছে তেওঁলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব আৰু আঞ্চলিক দেশসমূহৰ সৈতে উন্নত সমন্বয় বিচাৰিব তেওঁ লগতে এই কথা কৈছে তালিবানে ভাৰতৰ সৈতে এক ভাল আৰু সন্মানজনক সম্পৰ্ক বজাই ৰাখিব বিচাৰে এই খবৰটোৰ ওপৰত আপোনাৰ মতামত কি কমেণ্টত জনাওক